শেষ হ'ল এক অধ্যায়ৰ কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এক অজান পথেৰে বহু দূৰলৈ গুচি গ'ল তেওঁ। প্ৰাসংগিক পাণ্ডুলিপিৰে চিন্তাৰ বাট মুকলোৱা উদয়াদিত্য ভৰালী আৰু নাই। বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সাহিত্যিক, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ দেহাৱসান। শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা উদয়াদিত্য ভৰালীয়ে দক্ষিণ শৰণীয়াৰ নিজ বাসগৃহতেই শেষ নিশ্বাস ত্যাগ কৰে। ১ ছেপ্টেম্বৰ ১৯৪৭ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা উদয়াদিত্য ভৰালীয়ে পিতৃৰ চাকৰিৰ সূত্ৰে স্কুলীয়া শিক্ষা মঙলদৈ, ওদালগুৰি, ঢেকিয়াজুলি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আদি বিভিন্ন ঠাইৰ পৰা সম্পন্ন কৰাৰ পাছত বৰপেটা বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজৰ পৰা স্নাতক শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্বৰ্ণ পদক লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছতেই কৰ্মজীৱনৰ আৰম্ভণি কৰি ২০০৩ৰ পৰা ২০০৬ চনলৈ কটন কলেজৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। উল্লেখযোগ্য যে ১৯৯৪ চনত অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল অধ্যাপক ভৰালীয়ে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৯ বছৰ। প্ৰাচীন অসমৰ ইতিহাস সম্পৰ্কে এক অভিনৱ দৃষ্টি আৰু ব্যাখ্যা দিয়াৰ ক্ষেত্ৰত উদয়াদিত্য ভৰালী আছিল অদ্বিতীয়। এগৰাকী গল্পকাৰ হিচাপেও অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল শিক্ষাবিদ উদয়াদিত্য ভৰালীয়ে। এগৰাকী ক্ৰীড়া সংগঠক, ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও সুকীয়া পৰিচয় দাঙি ধৰিছিল উদয়াদিত্য ভৰালীয়ে। বিশেষকৈ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত উদয়াদিত্য ভৰালীয়ে অসমত এক নতুন দিশৰ সন্ধান দিছিল। তেওঁ কেৱল শিক্ষাবিদ, ইতিহাসবিদেই নাছিল, আছিল এগৰাকী সক্ৰিয় মানৱ অধিকাৰ কৰ্মীও। ৯০ৰ দশকত অসমৰ অশান্ত পৰিৱেশৰ সময়ত মানৱ অধিকাৰ ৰক্ষাৰ সৈতে তেওঁৰ সবল কণ্ঠৰে মাত মাতি এই আন্দোলনক মাত্ৰা প্ৰদান কৰিছিল। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সৈতে উদয়াদিত্য ভৰালীৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। স্বাধীন কাকতত ধাৰাবাহিকভাৱে লেখাৰ উপৰিও সাম্প্ৰতিক অসমৰ ঘটনাক্ৰম, ইতিহাস, ৰাজনৈতিক আৰু সামাজিক বিষয়বস্তুক লৈ নিয়মীয়াকৈ তেওঁ কলম লিখিছিল অসমীয়া প্ৰতিদিন কাকতত। ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক বিকাশৰ প্ৰতি তেখেত আছিল সতৰ্ক আৰু সজাগ। পৰাগ দাসৰ নামত অনুষ্ঠিত কৰা তৰ্কৰ প্ৰতিযোগিতাখনিৰ অন্যতম উদ্যোক্তা আছিল উদয়াদিত্য ভৰালী। বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত অসমৰ শৈক্ষিক বৌদ্ধিক জগতখনত পৰিছে শোকৰ ছাঁ। তেখেতৰ মৃত্যুৰ খবৰ পাই অসমৰ শৈক্ষিক, ৰাজনৈতিক, বৌদ্ধিক জগতৰ বহু ব্যক্তি তেখেতৰ বাসগৃহত উপস্থিত হয়। সোমবাৰে দিনৰ ভাগত শেষকৃত্য সম্পন্ন কৰা হ'ব বিশিষ্ট ইতিহাসবিদ উদয়াদিত্য ভৰালীৰ। তেখেতৰ দুয়োগৰাকী কন্যা বিদেশৰ পৰা আহি পোৱাৰ পাছতেই নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব বিশিষ্ট শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ। আমাৰ শিক্ষাগুৰু আছে আৰু আমাৰ গোটেই জীৱনক গঢ় দিয়াৰ ক্ষেত্ৰত ছাৰৰ এটা ডাঙৰ ভূমিকা আছে। আজি কেৱল ব্যক্তিগত সম্পৰ্কই নহয়, ছাৰৰ লগত এটা ৰাজহুৱা আৰু সামাজিক সম্পৰ্ক গঢ় লৈ উঠিছে আৰু সেই সম্পৰ্কৰ আধাৰত আচলতে আমাৰ জীৱনক গঢ় দিছিল আৰু বহু ছাত্ৰ ছাত্ৰীৰ জীৱনক গঢ় দিছিল। সেইটোতকৈ আটাইতকৈ ডাঙৰ কথা হ'ল যে ছাৰৰ মৃত্যু হ'ল অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ কাৰণে এটা ডাঙৰ ক্ষতি, বিশেষকৈ অসমৰ গণতান্ত্ৰিক সমাজৰ কাৰণে। আচলতে এজন বিপ্লৱী। যেতিয়া যৌৱনকাল আছিলে, তেখেত যেতিয়া কটন কলেজৰ প্ৰফেচৰ আছিলে, তেতিয়া তেওঁ মানে অসমৰ যি ৭০ৰ দশকৰ যি বিশাল বিপ্লৱী কাৰ্যকলাপ আছিলে, অসমৰ মানুহে অসমখনত বিপ্লৱ সাধন কৰিব খুজিছিলে, সেই সময়খিনিৰ তেখেত এজন বিপ্লৱী সাধক আছিলে। তেখেতে CPI-MLৰ যি সময়ত আণ্ডাৰগ্ৰাউণ্ড আছিলে, সশস্ত্ৰ সংগ্ৰামৰ লগত জড়িত আছিলে, সেই সময়ৰ তেতিয়া তেখেত সদস্য আছিল। সেই সময়ত তেখেত এজন
CPIMLৰ সদস্য আছিলে আৰু তেখেত এজন সেই সময়ৰ বিপ্লৱী তত্ত্বৰ এজন তাত্ত্বিক আছিলে বিপ্লৱী তত্ত্বৰ তাত্ত্বিক আছিলে ছাৰে আটাইতকৈ ইম্পৰ্টেণ্ট যিখিনি কাম কৰিছিলে তাৰ ভিতৰত তেখেতৰ প্ৰাসংগিক পাণ্ডুলিপি নামৰ এটা সিৰিজ আছিলে য'ত মানে অসমৰ ইতিহাস আৰু সমসাময়িক সমাজৰ এটা খুব সুন্দৰ ব্যাখ্যা তেওঁ কৰিছিলে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক